এটা চাব এখন আকৰ্ষণীয় ফণীভূষণ বনাম দুলু আহমেদৰ হ'ব আৰু জয় পৰাজয় ব্যৱধানটো 50,000 পৰা 70,000 ভিতৰত থাকিব। আপোনালোকে লিখি থৈ দিয়ক। সেই খাহিটো চাওক, এতিয়া মোৰ লগত দলো নাই দালালো নাই। যুৱ প্ৰজন্ম এইবাৰ এটা এনেকুৱা চিন্তাধাৰা কৰিছে যে অসমৰ ৰাজনীতিৰ প্ৰতি কিনা বেচা দেখি অতিষ্ঠ হৈছে যে যুৱ প্ৰজন্মই যে অসমৰ ৰাজনীতি সলনি কৰিব পাৰে বৰপেটাৰ ফলাফলে কিন্তু প্ৰমাণ কৰিব। এতিয়া যুৱ প্ৰজন্ম বুলি ক'লে ফৰিদাতৰ যুৱ প্ৰজন্মত নপৰে, যুৱ প্ৰজন্ম বুলি ক'লে ময়ে পঢ়ো। এতিয়া সলনি কৰিব মোক লৈ, ফৰিদাৰ বয়স হৈছে, ফৰিদাক লৈতো যুৱ প্ৰজন্মই সলনি নকৰে। গতিকে ৰাজনৈতিক এটা অদ্ভুত এটা মানে ৰিজাল্ট এটা হ'ব বৰপেটাত। আৰু তাত বাকী যিবোৰ দল আছে তৃতীয় চতুৰ্থ পঞ্চম স্থানত বহু ব্যৱধান থাকিব। জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ খবৰ ৰাখিছিলে। মই জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক চিনি নাপাওঁ। আপোনালোকে কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈৰ কথা সুধে তেতিয়া মই ক'ব পাৰিম। জাতীয় পৰিষদৰ লুৰিণজ্যোতি সেইটো আৰু অতীত মেটাৰ, এইটো মানে গুচি গৈছে। কংগ্ৰেছৰ লুৰিণজ্যোতিৰ বিষয়ে বুলিলে মই ক'ব পাৰিম। দুজন নেকি সভাপতি এতিয়া কংগ্ৰেছৰ? কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় পাৰ্টি পক্ষেপদীয় পাৰ্টি, তাৰে ৰাষ্ট্ৰীয় কাৰ্যালয় দিল্লীত যায় কংগ্ৰেছৰ মালিকাৰ্জুন খাৰগেলৈ ফটো উঠিছে। তেওঁ কংগ্ৰেছী আৰু জাতীয় দল ক'ত থাকিলে? মোটামুটি কংগ্ৰেছ আৰু ক'লো কি যে কংগ্ৰেছী লুৰিণজ্যোতি গগৈৰ কথা শুনো। জাতীয় পৰিষদৰ লুৰিণজ্যোতি মোৰ চিন্তাধাৰা বৰপেটাক লৈছে, ডিব্ৰুগড়ৰ কথা যদি আমি মোৰ লগত দলো নাই দালালো নাই। যুৱ প্ৰজন্ম এইবাৰ এটা এনেকুৱা চিন্তাধাৰা কৰিছে যে অসমৰ ৰাজনীতিৰ প্ৰতি কিনা বেচা দেখি অতিষ্ঠ হৈছে যে যুৱ প্ৰজন্মই যে অসমৰ ৰাজনীতি সলনি কৰিব পাৰে বৰপেটাৰ ফলাফলে কিন্তু প্ৰমাণ কৰিব। এতিয়া যুৱ প্ৰজন্ম বুলি ক'লে ফৰিদাতৰ যুৱ প্ৰজন্মত নপৰে, যুৱ প্ৰজন্ম বুলি ক'লে ময়ে পঢ়ো। এতিয়া সলনি কৰিব মোক লৈ, ফৰিদাৰ বয়স হৈছে, ফৰিদাক লৈতো যুৱ প্ৰজন্মই সলনি নকৰে। গতিকে ৰাজনৈতিক এটা অদ্ভুত এটা মানে ৰিজাল্ট এটা হ'ব বৰপেটাত। আৰু তাত বাকী যিবোৰ দল আছে তৃতীয় চতুৰ্থ পঞ্চম স্থানত বহু ব্যৱধান থাকিব। জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ খবৰ ৰাখিছিলে। মই জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক চিনি নাপাওঁ। আপোনালোকে কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈৰ কথা সুধে তেতিয়া মই ক'ব পাৰিম। জাতীয় পৰিষদৰ লুৰিণজ্যোতি সেইটো আৰু অতীত মেটাৰ, এইটো মানে গুচি গৈছে। কংগ্ৰেছৰ লুৰিণজ্যোতিৰ বিষয়ে বুলিলে মই ক'ব পাৰিম। দুজন নেকি সভাপতি এতিয়া কংগ্ৰেছৰ? কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় পাৰ্টি পক্ষেপদীয় পাৰ্টি, তাৰে ৰাষ্ট্ৰীয় কাৰ্যালয় দিল্লীত যায় কংগ্ৰেছৰ মালিকাৰ্জুন খাৰগেলৈ ফটো উঠিছে। তেওঁ কংগ্ৰেছী আৰু জাতীয় দল ক'ত থাকিলে? মোটামুটি কংগ্ৰেছ আৰু ক'লো কি যে কংগ্ৰেছী লুৰিণজ্যোতি গগৈৰ কথা শুনো। জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ মই চিনিয়ে নাপাওঁ, হয়তো অতীত হৈ গ'ল আৰু। সৰ্বানন্দক নিমাতী কন্যা বুলি কৈছে কংগ্ৰেছী লুৰিণজ্যোতি। ডিব্ৰুগড় মোৰ চিন্তাধাৰা বৰপেটাক লৈছে। ডিব্ৰুগড়